উত্তৰ গুৱাহাটীত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাউণ্টডাউন কাৰ্যসূচী। ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা উত্তৰ গুৱাহাটী পৌৰসভা আৰু আৰ্ট অফ লিভিঙৰ সহযোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এই কাউণ্টডাউন কাৰ্যসূচী আজি কামৰূপৰ উত্তৰ গুৱাহাটীস্থিত ইতিহাস প্ৰসিদ্ধ চক্ৰান্ত দেৱালয় প্ৰাংগণত অনুষ্ঠিত হয়। আজি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত যোগ কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, পৌৰসভাৰ বিষয়া কৰ্মচাৰী, অশ্লকান্ত দেৱালৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া দলয় আৰু জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় 400 লোকে অংশগ্ৰহণ কৰে। আমাৰ আৰু 6 দিন বাকী আছে। এইটো আমি কাউণ্টডাউন প্ৰগ্ৰেম বুলি কওঁ। ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক যোগ দিৱস আমাৰ 21 জুন প্ৰত্যেক বছৰে এইটো আমি উদযাপিত হয়। আৰু এই বছৰৰ আজি আমি উদযাপন কৰিছো যে 6 দিন আছে এইটো এটা কাউণ্টডাউন প্ৰগ্ৰেম। এই গোটেই অনুষ্ঠানটো আৰু বেছি জনপ্ৰিয় কৰিবলৈ আৰু যাতে সকলো শ্ৰেণীৰ ৰাইজে যাতে ছাত্ৰ ছাত্ৰীয়ে হওক বা যিকোনো স্তৰৰ সকলো ৰাইজে যাতে সকলো মানুহে যাতে ইয়াতে অংশগ্ৰহণ কৰে, এইটো মানে সেই তেনেকুৱা এটা আমি অনুষ্ঠান এটা অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ পৰিকল্পনা আছিলে যে এনেকুৱা এটা পৌৰাণিক ইতিহাস প্ৰসিদ্ধ স্থানত আমি যদি কৰিব পাৰোঁ তেতিয়াহ'লে এটা হ'ল স্থানৰ মানে জনপ্ৰিয়তাটোও বাঢ়ে। আৰু সেইকাৰণে আমি এনেকুৱা এটা ঐতিহাসিক স্থান লৈছিলোঁ চক্ৰান্ত দেৱালয়, য'ত পুৰাণ প্ৰসিদ্ধ এখন স্থান। আৰু ইয়াতে আজি বহু বছৰৰ মূৰত এনেকুৱা ধৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু ইয়াতে আমাৰ নেশ্যনেল আমাৰ আয়ুষ মিছন, আমাৰ যিটো ৰাজ্যিক আয়ুষ মিছন আছে, তাৰ আমাৰ সঞ্চালিকা আৰু তেওঁলোকৰ গোটেই বিষয়ববীয়া তেওঁলোক আহিছে, প্ৰত্যক্ষ তেওঁলোকে সহযোগ কৰিছে। আৰু তাৰ লগত আমাৰ যিটো আমাৰ জিলা স্বাস্থ্য সমিতি, জিলা প্ৰশাসন কামৰূপ, আৰু তাৰ লগত আটাইখিনি আমাৰ উত্তৰ গুৱাহাটী মিউনিচিপাল বৰ্ড আছে, আৰ্ট অফ লিভিং ফাউণ্ডেশ্যন আছে, আটাইখিনি ইয়াত আহি আমাৰ আৰু বিভিন্নজনে আৰু প্ৰায়খিনি স্কুলৰ আমাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। আৰু সকলো শ্ৰেণীৰ আমাৰ মানে ভালেখিনি হেড অফ ডিপাৰ্টমেণ্ট আহিছে। সকলো শ্ৰেণীৰ মানুহ প্ৰায় ইয়াতে আপোনালোকে দেখিছে যে 300-400 লোক আজি উপস্থিত হৈছে। আৰু ইয়াতে আমি তলৰ পৰা আৰম্ভ কৰি কিছুখিনি তলত, কিছুখিনি য'ত যেনেকৈ পাৰে নেচাৰেলি আমি বহিব চেষ্টা কৰিছোঁ, প্ৰাকৃতিকভাৱে কোনো ইয়াৰে পৰিৱেশ বিনষ্ট নকৰাকৈ এনেকুৱাকৈ আমি অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিলোঁ। সকলোকে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সংবাদসেৱীসকললৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই আন্তৰ্জাতিক যোগ দিৱস প্ৰত্যেক বছৰে ই যাতে আমাৰ অকল এনুৱেল ইভেণ্ট হৈ নাথাকে, আচলতে ই আমাৰ প্ৰত্যেক দিনৰ দৈনন্দিন জীৱনৰ কাৰণে এক অংগ হোৱা উচিত। আমি নিজৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এই যিখিনি আজি কৰিলোঁ এইখিনি আমি প্ৰত্যেকে সদায় কৰা উচিত।